ফটো তুলে নিজকে আমি জিকিব আৰু জিকাৰ পিছত আমি কৈছোঁ কলকপ্পৰ ডাঙৰীয়াক আমি দি আনিম স্পষ্ট কথা। আৰু আমাৰ 3 তাৰিখটো হৈয়ে গ'ল। 3 তাৰিখ অক্টোবৰত শপত গ্ৰহণ কৰিব। ইয়াত চিফ গেষ্ট হিচাপে আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহিব। ইয়াৰ পিছত স্পেচিয়েল চিফ গেষ্ট হিচাপে আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী পুৰা কনচেপ্ট। আৰু চৰকাৰ হোৱাৰ পিছত আমি এই নালাপাৰা চুকলাই আৰু ৰাজাগড় এই অঞ্চলত ইলেকশ্যনৰ লেঠা দিছে বুলি কৈছে, ইলেকশ্যনৰ নটিচ আহিছে বুলি কৈছে। মই কৈছোঁ এইবিলাক বাদে আমি চৰকাৰ আহি আছোঁ, ইলেকশ্যনৰ কথা কোনো প্ৰশ্নই নাহে, আমি মাটিত পাতাহে দিব। ইয়াৰ বসবাস কৰা ৰাইজসকলে কাকো ভয় কৰিব নালাগে। মই আছোঁ মুঠতে এইসকলৰ ইলেকশ্যন কৰাৰ যিটো নটিচ সেইটো আমি বন্ধ কৰিম। মুঠতে বন্ধ কৰাৰ কোনো কথাই নাহে, আমি মাটিত পাতাহে দিম। বন্ধটো হ'বই, ইয়াৰ লগত মাটিত পাতা আমি দিম। বিপেফ দলৰ মেইন ইছ্যুটো হ'ল সকলো জাতি জনগোষ্ঠীৰ যাৰ যাৰ লগত মাটিত পাতা নাই সিহঁতক মাটিত পাতা দিয়াটোৱেই মেইন ইছ্যু, মেইন এজেণ্ডা। আৰু চৰকাৰ আহিলে সেইটোৱে আমি কৰিম। বহুত ভকতগঞ্জ 3 তাৰিখ অক্টোবৰত ওদালগুৰিত বিপিএফৰ পজিশ্যন খুব ভাল। ছেকেণ্ডত ডিচিপি আছে, প্ৰথমত বিপিএফ। হিমন্ত বিশ্ব শৰ্মাক আগতে আপুনি দাদা বুলি কৈছিলে, এতিয়া ডাঙৰীয়া বুলি কয়। দাদাভাই সম্পৰ্কটো নোহোৱা হৈ গ'ল। এতিয়াও আমাৰ ৰাজনীতিৰ সম্পৰ্কটো বেলেগ, ৰাজনীতিৰ কথাটো বেলেগ, কিন্তু আমাৰ যিটো এনে ব্যক্তিগত সম্পৰ্ক ঠিকেই আছে। প্ৰমোদ বৰা আপোনাক ইনমিচিয়ৰ পলিটিকেলি প্ৰমোদ, তই যদি জানে, তই যদি বিৰাট চালাক, তই যদি মিচৰ্ড হয়, জিকাই পেলাই দিয়কচোন। অপৰগণ ৰজাৰ ল'ৰা ত্ৰিপুৰাত বড়ো ৰজা আছে না, কছাৰী ৰজা ইয়াৰে ল'ৰা। আমাৰ খুৰমা হয়। ত্ৰিপুৰাত বড়ো মানুহ আছে। শপত গ্ৰহণ হ'ব আমাৰ বিপেফ দলৰ শপত গ্ৰহণটো 3 তাৰিখ অক্টোবৰত হ'ব। তো সকলোকে মই মাতিছোঁ, আপোনালোকে চবেই আহক, আমি সকলোৱে একেলগে ফূৰ্তি কৰিম। আৰু আহি পেলাই ইয়াত শপতনামা শপত গ্ৰহণ। अगर आपका एकता नहीं रहेगा ना तो आपको नीचे रहना पड़ेगा। त्रिपुरा में हम लोग कम है, लेकिन आज हम लोग हानि बुसा सन ऑफ द सॉइल भूमि पुत्र आज त्रिपुरा में हम लोग दिखा रहा है कि एकता होने से क्या कर सकता है हम लोग। आप लोग भी ये दिखाओ। আমার মাজত এতিয়া চলাই ট্ৰেক্টৰ গাড়ী নিজৰ হে পেট ভৰা সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ময়ো আপোনালোকক চৰকাৰ হোৱাৰ পিছত আকৌ সহায় কৰিম দেই, স্পষ্ট ময়ো সহায় কৰিব আপোনালোকক দেই। থেংক ইউ।
এটি বিশেষ অনুৰোধ, যিসকল লোকে আমাৰ মঞ্চৰ ওচৰত থিয় হৈ আছে আপোনালোকক কৰজোৰে হাত